আমাৰ দ্বিতীয়টো পৰ্যায়ত আমি আৰম্ভ কৰিছিলোঁ নলবাৰীৰ পৰা আৰু আজি আহি উপস্থিত হৈছোঁ বজালী আৰু বজালীটোৱে আমি সেই একেটা উদ্দেশ্য লৈ আজি ইয়াতে দুখনকৈ আমি সভাত বহিম এখন আমাৰ জিলা প্ৰশাসনৰ লগত আমি এতিয়া বহিম আৰু ইয়াৰ পিছতে এখন সজাগতামূলক সভা এখন আছে সেইখনত বহিম আৰু তাৰ পিছতে আমি ওৱান ষ্টপ চেণ্টাৰ আৰু ইয়াত যদি শক্তি সদন আছে আমি তাতে গৈ পেলাই অকণমান চাম তাত কেনেকুৱা ধৰণৰ কি পৰিৱেশ আছে আৰু মূলতঃ আমি মহিলা সুৰক্ষা নিশ্চিতকৰণৰ কাৰণে এই যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জনাই এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ বহু বিবাহ ৰোধৰ ক্ষেত্ৰত বা শক্তিশালী পদক্ষেপৰ ক্ষেত্ৰত আৰু হেল্পলাইন নম্বৰ 181 এই নাম্বাৰটো লৈ পেলাই যাতে প্ৰত্যেকগৰাকী মহিলাই তৎকালীনভাৱে পাব পৰা এটা যাতে অস্ত্ৰ এটা তেওঁলোকে পায় গতিকে সেই নাম্বাৰটো লৈ আৰু বিশেষতভাৱে মহিলাসকলে প্ৰত্যেকগৰাকী মহিলাই যাতে যিসকলে নিৰ্যাতনত ভুগি আছে অথবা হতাশাত ভুগি আছে অথবা তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা এটা সঁহাৰি পাব পৰা এটা আমি নক কৰিব পৰা এটা জেগা পোৱা নাই তেওঁলোকে গতিকে আমি ভাবোঁ যে তেওঁলোকৰ কাৰণে এটা আমি সাহস হ'ব বিচাৰিছোঁ সাৰথি হ'ব বিচাৰিছোঁ আৰু কোনো মহিলাই যাতে কেতিয়াও যাতে আত্মহত্যাৰ কথা চিন্তা নকৰে পুৰুষে হওক বা মহিলাই হওক মই বিশেষকৈ মহিলা আয়োগ গতিকে মই মহিলাখিনিৰ কথা ক'ম যে কোনেও হতাশ হ'ব নালাগে মাৰপিটৰ নিচিনা অৱস্থা হ'ব নালাগে হত্যাৰ নিচিনা এটো ধৰণৰ ঘটনা হ'ব নালাগে আমাৰ মহিলা আয়োগৰ আমাৰ এটা খুব ভাল এটা বেছিক ষ্ট্ৰাকচাৰ আছে যে জিলাসমূহত আমাৰ মহিলা কোষ আছে সেইখিনি শক্তিশালী কৰাৰ ক্ষেত্ৰত আজি আমি ইয়াতে বহিম ব্লক পৰ্যায়ত আমাৰ এটা মহিলা কোষ আছে সেইখিনি আমি শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি ইয়াতে বহিম এতিয়া গতিকে বিভিন্ন ধৰণৰ বিষয়খিনি লৈ পেলাই আমি ডিছকাশ্যন কৰিম আশা ৰাখিছোঁ যে বিশ্বাস যাত্ৰাই আমাৰ মহিলাসকলৰ মাজত আমি যিটো উদ্দেশ্য লৈ আগবাঢ়িছোঁ যে ভৰসা ৰাখক বিশ্বাস ৰাখক গতিকে সেই তেখেতসকলে নিশ্চিতভাৱে আমাক ওপৰত ভৰসা ৰাখিব নিৰ্বাচনৰ সমাগত যিহেতু আপুনি বিধায়িকা হিচাপে নিৰ্বাচিত হৈ আছিল আৰু আমি যিটো দায়িত্ব যিটো পাইছোঁ এতিয়া সেইখিনি ভালকৈ কৰিব লাগে আৰু চৰকাৰখন আহক আমি সেইটোৱে বিচাৰোঁ চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশেষকৈ মহিলা হিচাপে মই যিটো অনুভৱ কৰোঁ যে তেখেতসকলে আমি এনেকুৱা কিছুমান বিষয় আছে যিবিলাক হয়তো আমি কেতিয়াও তেখেতক ক'বলগীয়া নাই মহিলা হিচাপে যে এইখিনি সমস্যা হৈ আছে তেখেতসকলে সেইখিনি বাস্তৱায়িক ক্ষেত্ৰত অনুভৱ কৰি তেখেতসকলে ইতিমধ্যে বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰে গতিকে এই চৰকাৰখন থাকিব লাগে মুখ্যমন্ত্ৰী মহোদয় থাকিব লাগে তেখেতে সুস্বাস্থ্যৰ অধিকাৰী হওক আৰু আমি আমাৰ ফালৰ পৰা সেইটোৱে বিচাৰোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ